আরে হবা করে ভূকর্ণ রাজন আরে ভোগে সরে ভোর বগজ দেখি আরে গুরু পতি হৃতরাষ্ট্রয় করে মন্ত্র হরে রাম হরে রাম হরে পুরা হর মিত্ৰ হৰভগত মিত্ৰ শুনিবলৈ পাইছো ধৃতৰাষ্ট্ৰই হেনো শৈক্য লাভ কৰি দিগ্বিজয়ৰ পৰিচাহিজন ইয়াত আমাৰ কৰ্তব্য কি হোৱা উচিত মিত্ৰ 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 আমার রাজ্য যদি আক্রমণ করে তেন্তে সেই আক্রমণ প্রতিরোধ করিব লাগিব মিত্ৰ মিত্ৰ তেতিয়াতো আমাৰ ধনবল আৰু জনবলৰ খানি হ'ব ইয়াৰ পৰা আমাৰ কি লাভ হ'ব মিত্ৰ মিত্ৰ ইয়াত লাভ লোকচানৰ কোনো প্ৰশ্ন নাহে মিত্ৰ শত্ৰু ভাবে আৰু মিত্ৰক মিত্ৰ ভাবে ব্যৱহাৰ কৰাটো সকলোৰে কৰ্তব্য মিত্ৰ আমাৰ বোধেৰে নিশ্চয় এই দিগ্বিজয়ৰ ঘোষণা এই পৃথিৱীৰ পৰা অশান্তি দূৰ কৰিবৰ কাৰণেহে নিৰ্ধাৰিত কৰা হৈছে গতিকে মিত্ৰ আমি হয়তো সময়ত সহায়হে কৰিব লাগিব তেন্তে বলা মিত্ৰ আমিও ধৃতৰাষ্ট্ৰৰ আগমনৰ অপেক্ষা কৰোঁ ব'লা মিত্ৰ